মিনি ব্লগলৈ আপোনালোকক স্বাগতম। আজি আপোনালোকক দেখাব লৈছোঁ মই নিজে ৰোৱা পাচলি। এয়া দেখিছে নহয়, ফুলকবি লগাইছোঁ অকণমান এনে ঘৰতে। দেখিছে এয়া বন্ধাকবি, পাতকবি বুলিও কয়। এয়া দেখিছে, এয়া অকণ চাফা কৰিব লগা হৈছে। মাজে মাজে এইবিলাক শাকবিলাকো গজিছে। এয়া দেখিছে নহয়, এই মই নিজে লগোৱা দেই। কেনেকুৱা আছে জনাবচোন দেই ৰাইজ। আৰু কোনে কোনে এনেকুৱা খেতি বনাইছে মোক জনাব। এয়া দেখিছে পাতকবি ঘৰত মই লগাইছোঁ। সময় নাপাওঁ যে, তাত মাজতে অকণ অকণ। এয়া ফুলকবি, এই মাজে মাজে শাক গজিছে। এয়া মই কি টেঙেচি শাক বুলি কয়। এইবিলাক দেখিছে নহয়, অকণ অকণ লগাই। এইফালে লগাইছোঁ এয়া মূলা। মূলা শাক জানে নহয়, এয়া মূলা শাক লগাইছোঁ। এয়া দেখিছে নহয় মূলা শাক, এয়া মূলা শাকনি বাৰী। এইফালে লগাইছোঁ জলকীয়া। জলকীয়াবিলাক পকিছে, জলকীয়া লগাৰ সময় হ'ল, দিন হ'ল দেই, বহুত দিন। এতিয়া কবিবিলাকহে লগাইছোঁ, এই জলকীয়া আগতে লগোৱা। এয়া ভোট জলকীয়া। ইফালে এই জলকীয়া পকিছে আৰু এইফালে আছে আৰু বহুতখিনি। এয়া দেখিছে নহয়, এয়া জলকীয়া কিছুমান গছবিলাক মৰিছোঁ আধা আধি। এইবিলাক এয়া দেখিছে নহয়, এনেকুৱা ভাল লাগে ঘৰতে অকণ পাচলি কৰি। আজিকালি যিহে বজাৰত সাৰ দিয়া চব্জি, খাবলৈকে ভয় লাগে, নহয় জানো এইবিলাক। আৰু এইফালে এয়া লগাইছোঁ পালেং শাক। এতিয়া বহুত জংঘল হৈছে, এইবিলাক কাটিব লাগিব দেই। এয়া দেখিছে নহয়, এইবিলাক পালেং শাক, এইবিলাক লাই। দেখিছে, ঘৰৰে হয়, ভাল লাগে, মই ভাল পাওঁ এনেকুৱা। অকণ অকণ কৰিছোঁ, বেছি নহয়। এয়া দেখিছে, মাজে মাজে চাফা কৰোঁ, বহুত দিন চাফা কৰাই নাই, সেইকাৰণে এইবিলাক এনেকুৱা হৈছে। এয়া দেখিছে নহয়, এইবিলাক ধনিয়া দিয়া সময় হ'ল, তথাপি দুই এডাল গজিছে। অকল গোবৰ সাৰ দিয়ে বনাইছিলোঁ। বান্দৰৰ যি উপদ্ৰৱ, ৰাখিবই নোৱাৰি বস্তু। এয়া কেইটামান এই কাষতে চাইডতে বেছি হোৱাৰ কাৰণে ৰুই থলোঁ। এয়া ছাগলী খাইছে, দেখিছে এইবিলাক। এইডাল হৈছে বিলাহী গছ, হোৱা নাই গছডাল। এয়া দেখিছে নহয়, ইয়াত এডাল জলকীয়াৰ পুলি। এডাল অৱশ্যে ইমান লগা নাই, দুই এটা সিফালে লাগিছে যদিও কম একেবাৰে। আৰু মই আগৰ ভিডিঅ'ত দেখাইছিলোঁ নহয়, এইডাল আমাৰ বেলগছ, বহুত বছৰ পুৰণি। দুশ আঢ়ৈশ বছৰ পুৰণি এডাল। মই আগৰ ভিডিঅ'ত দেখাইছিলোঁ আপোনালোকক নিশ্চয়। সেয়া ফুল দুই এপাহ। সৰস্বতী পূজা আহি আছে নহয়, লাগিব। সৰু ছোৱালী আছে ঘৰত, হয়নে নহয়। এয়া দেখিছে, মই ধুনীয়াকৈ মুচি কাচি থৈ দিছোঁ। মই বহুত ভাল পাওঁ বেলৰ তল মুচি, ধুনীয়া হৈ থাকিলে মই বৰ ভাল পাওঁ। এয়া দেখিছে নহয়, এতিয়া এইবিলাক মই ৰোৱা। দেখিছে নহয়, এতিয়া কেনেকুৱা পালে আপোনালোকে জনাব দেই। এয়া মোৰ সৰু পাচলিৰ বাগিচা। এয়া দেখিছে, এডাল হৈছে বেঙেনাৰ পুলি। বেঙেনাৰ পুলি লাগিছে, দুটা ফুল লাগিছে, দুটা ফুল ধৰিছে, নধৰা নহয় বাৰু, তথাপি মই দেখিছে নহয়। এইডাল হৈছে কমলাৰ গছ, বহুত দিন হ'ল লগাবলৈ। এডাল অৱশ্যে মই লগোৱা নাই দেই, এডাল মই লগোৱা নাই। দেখিছে, এইডালো মই লগোৱা নাই। বেঙেনাডাল ঘৰৰ মানুহে লগাইছে, কিন্তু এইডালো মই লগোৱা নাই। মই পাচলিখিনিহে কৰিছিলোঁ। এয়া আদা অকণ অকণ লগাইছিলোঁ। এয়া দেখিছে না, আদা ৰাস্তাৰ কাষতে, এইবিলাক আদা। এইডাল আৰু পাণৰ গছ। এয়া দেখিছে আদা। এই জলকীয়াবিলাকো পকি আছে। এইডালৰ কাষত অকণমান এডাল জলকীয়া দিছিলোঁ, হ'ব বুলি ভবাই নাছিলোঁ, তথাপিতো লাগিছে যিহেতু। এয়া দেখিছে, দেখিছে না, আমাৰ ঘৰৰ নেমু টেঙা গছ বহুত আছে। এতিয়া নেমুবিলাক খুব পকিছে, খাই ভালো লাগে। দেখিছে, এয়া আমাৰ ঘৰৰ নেমু। আৰু এয়া দেখিছে নহয়, এইজোপা আৰু বেলেগ পকিছে আধা আধি। এয়া দেখিছে নহয়, আমাৰ ঘৰৰে হয়। বাগিচাখন কেনেকুৱা লাগিল আপোনালোকে জনাব কমেণ্ট বক্সত দেই। আৰু
কিবা যদি ভুল হৈছে মাফ কৰিব আৰু মোৰ চেনেলত যিসকলে নতুনকৈ আহিছে মোৰ চেনেলত ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো টিপি দিব ঠিক আছে বাই